তো নমস্কাৰ বন্ধুসকল, তোমালোকক এটা নতুন ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলোৰে প্ৰিপাৰেচন বহুত ধুনীয়া হৈছে চাগে। তো যেহেতু প্ৰায় এতিয়া পৰীক্ষা সমাগত হৈ আছে, সকলোৱে জানাই, গতিকে খুব ভালকৈ প্ৰিপাৰেচন কৰা। সকলোৱে যাতে এবাৰ অসম চৰকাৰৰ দ্বাৰা আয়োজিত সকলো পৰীক্ষাত তোমালোকে বাছনি হোৱা। তো আজি মই তোমালোকলৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো, যিবিলাক তোমাৰ আগৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ বিলাকত আহিছে, আমাৰ অসম লেভেলৰ যিবিলাক কুৱেশ্যন হৈছিলে, মানে এক্সাম হৈছিলে। তো আজি আমি জিঅ'গ্ৰাফিৰ ওপৰত, আসাম জিঅ'গ্ৰাফি, অসমৰ ভূগোলৰ ওপৰত জিকে কিছুমান কুৱেশ্যন কৰিবলৈ গৈ আছো। তো এইটো পাৰ্ট 1 হয়। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেন্তে এটা লাইক কৰি দিবা, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব বটনটো এতিয়া হিট কৰি লোৱা, আৰু লগতে বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি লোৱা, যাতে ভৱিষ্যতে মোৰ ভিডিঅ'বিলাক তোমালোকৰ সকলোতকৈ আগত পোৱা। লগতে তোমালোকে যদি টেলিগ্ৰাম চেনেলত মোক ফ'ল' কৰিব বিচাৰিছা, তেতিয়াহ'লে তোমালোকে টেলিগ্ৰামত হোমেন ছাৰ চাৰ্চ কৰিবা, তাত মোৰ নামটো পাবা, ঠিক আছে। আৰু লগতে ইনষ্টাগ্ৰামতো হোমেন ছাৰ বা ফেচবুক পেজো আছে মোৰ, তো তাতো তোমালোকে হোমেন ছাৰ চাৰ্চ কৰি পেলাই তোমালোকে এটা ফ'ল' জৰুৰ কৰি ল'বা। যিসকলে ইউটিউব কম চলাই, ফেচবুক চলাই, তো তেওঁলোকে মোৰ তাত ভিডিঅ'বিলাক চাব পাৰিব। তো ব'লা কোনো পলম নোহোৱাকৈ আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো আমাৰ আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য ষ্টেট ট্ৰি অফ আছাম? অসমৰ ৰাজ্যিক গছ কি? তো 4টা অপশ্যন আছে, চেগুন, হলং, নিম, বেম্বু মানে বাঁহ। তো ইয়াৰে আমাৰ শুদ্ধ অপশ্যনটো হ'ব হলং। হলং হ'ব কি অসমৰ ৰাজ্যিক গছ, ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য একুৱেটিক এনিমেলছ অফ আছাম? অসমৰ ৰাজ্যিক জলজ প্ৰাণী কি? তো অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপত আমি যদি ক'বলৈ যাওঁ, ইয়াত অপশ্যন 4টা দিয়া আছে, শিহু, শাৰ্ক, পেংগুইন, দেওহাঁহ। তো ইয়াৰে আমাৰ শুদ্ধ অপশ্যনটো হ'ব শিহু। শিহু আমাৰ অসমৰ ৰাজ্যিক জলজ প্ৰাণী হয়। নেক্সট কুৱেশ্যনটো হৈছে, আছাম শ্বেয়াৰ্ছ দ্য ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ হাউ মেনি কাণ্ট্ৰিজ? অসমে ইয়াৰ আন্তৰ্জাতিক সীমা কিমানখন দেশৰ সৈতে ভাগ বতৰা কৰে? তো আমাৰ অসমে মুঠ 2খন দেশৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে। আৰু যদি লগতে জনাই থওঁ যে 2খন দেশৰ ভিতৰত এখন হৈছে তোমাৰ ভূটান, আৰু আনখন হৈছে বাংলাদেশ। তো ভূটান আৰু বাংলাদেশৰ লগত অসমে আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰে, ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ ভূটান এণ্ড বাংলাদেশ? এতিয়া অলপ আগত আমি গম পালো যে অসমে 2খন দেশৰ সৈতে আমাৰ আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰে, তো ভূটান আৰু বাংলাদেশ। তো এতিয়া প্ৰশ্নটো হ'ল, অসমৰ কিমানখন জিলাই বাংলাদেশ আৰু ভূটানৰ সৈতে সীমা ভাগ কৰে? তো আমি যদি ইয়াৰ আনচাৰটো চাবলৈ যাওঁ, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 8। অসমৰ 8খন জিলাই বাংলাদেশ আৰু ভূটানৰ সৈতে সীমা ভাগ কৰে। এতিয়া 8খন জিলাৰ ভিতৰত কি কি সেইকেইটাও জানি থোৱাত হয়তো এক্সামত সুধিব পাৰে। প্ৰথম আমি যদি জিলাখনৰ নাম কওঁ, সেইখন হৈছে বাক্সা জিলা, নেক্সট চিৰাং, নেক্সট কোকৰাঝাৰ, নেক্সট ওদালগুৰি, নেক্সট কৰিমগঞ্জ, নেক্সট কাছাৰ, নেক্সট ধুবুৰী, আৰু নেক্সট হৈছে সাউথ হালমাৰা মানকাছাৰ, ঠিক আছে। এই 8খন জিলাই বাংলাদেশ আৰু ভূটানৰ সৈতে সীমা ভাগ কৰে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, আছাম শ্বেয়াৰ্ছ ইজ ষ্টেট বাউণ্ডেৰী উইথ হাউ মেনি ষ্টেট? তো অসমে কিমানখন ৰাজ্যৰ সৈতে ৰাজ্যিক সীমা ভাগ বতৰা কৰে? তো এইবিলাক কুৱেশ্যন আহি থাকে, ঠিক আছে, মেপৰ লগত জড়িত হয়, আমাৰ ভূগোলৰ লগত যিহেতু। তো গতিকে আমাৰ ইয়াৰ অপশ্যনটো যদি আমি চাবলৈ যাওঁ, অসমে মুঠ 7খন ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ বতৰা কৰে। ইয়াৰ অপশ্যন হ'ব চি 7টো হ'ব কাৰেক্ট আনচাৰ, অ'কে। তো যদি আমি চাওঁ 7খন ৰাজ্য কি কি হয়, তো তাৰ ভিতৰত আমাৰ প্ৰথমখন আছে অৰুণাচল প্ৰদেশ, মই শ্বৰ্টকৈ লিখি দিছো অৰুণাচল প্ৰদেশ। ছেকেণ্ড হৈছে তোমাৰ নাগালেণ্ডৰ লগত শ্বেয়াৰ কৰে, ঠিক আছে, নাগালেণ্ড। নেক্সট মণিপুৰৰ লগত অসমে বাউণ্ডেৰী শ্বেয়াৰ কৰে, ঠিক আছে। তাৰপিছত আহি গ'ল মিজোৰাম। নেক্সট হৈ গৈছে ত্ৰিপুৰা। নেক্সট হৈছে মেঘালয়। নেক্সট হৈছে ৱেষ্ট বেংগল। তো অসমে এই 7খন ৰাজ্যৰ সৈতে নিজৰ ৰাজ্যিক সীমা ভাগ বতৰা কৰে, ঠিক আছে। আমাৰ যি নেক্সট কুৱেশ্যনটো হৈছে, হুইচ প্লেচ অফ আছাম ইজ ৱেল নন ফৰ ইটছ বেল মেটেল ক্ৰাফ্ট? অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে পৰিচিত? তো কাঁহ শিল্পৰ বাবে খুব পৰিচিত কোনটো হ'ব? সৰ্থেবাৰী, ঠিক আছে। সৰ্থেবাৰী অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট আনচাৰ। সৰ্থেবাৰী অসমৰ কাঁহ শিল্পৰ বাবে পৰিচিত। লগতে এইটো কৈ থওঁ যে অপশ্যন ইয়াত বৰপেটা বুলিও আছে অৱশ্যে, কিন্তু ইয়াত আমাক কি দিছে, অসমৰ কোনখন ঠাই বুলি সুধিছে।
জিলা কথা সোধা হলে বৰপেটা হলহেঁতেন ঠিক আছে বৰপেটা জিলাৰ সৰ্থেবাৰী ঠাইডোখৰ আছে তো আমাক ঠাই সুধিলে কাৰণে আমি সৰ্থেবাৰী বুলি ক'লো তো বৰপেটা অপশনটো হ'ব যদি আমাক জিলা ক'লেহেঁতেন ঠিক আছে কিন্তু এক্সামত যদি তুমি সৰ্থেবাৰী নোপোৱা বৰপেটা পোৱা তেতিয়াহ'লে বৰপেটা অপশনটো টিক দি আহিবা ওকে আমাৰ নেক্সট কুৱেশ্যনটো আছে হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লাৰ্জেষ্ট এৰিয়া নিম্নলিখিত কোনখন জিলাত আটাইতকৈ ডাঙৰ এলেকা আছে তো সকলোৱে পৰিচিত চাগে এই কুৱেশ্যনটোৰ লগত আমাৰ আটাইতকৈ ডাঙৰ এৰিয়া কাৰ আছে কাৰ্বি আংলং আছে তো অপশন নম্বৰ এ টো হ'ব কাৰেক্ট আনসাৰ তো কাৰ্বি আংলং জিলাত আটাইতকৈ ডাঙৰ এলেকা আছে আমাৰ নেক্সট কুৱেশ্যনটো চোৱা হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে একেবাৰে ইজি কুৱেশ্যন হয় বাট তথাপিও কনফিউজ হৈ যাব পাৰা তো অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে যদি মই নামকেইটা কৈ থৈ দিছো প্ৰথম হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক ঠিক আছে কাজিৰঙা হৈ গ'ল এখন তাৰপিছত নেক্সট হৈছে মানাহ যিখন আমি মানাস ইংলিছত অসমীয়াত নামেৰি নেক্সটখন ঠিক আছে নেক্সটখন যদি ক'বলৈ যাওঁ ডিব্ৰু চৈখোৱা তাৰে নেক্সটখন হৈছে ওৰাং নেক্সটখন হৈছে ৰায়মনা এখন নতুনকে হৈছে ঠিক আছে আৰু লগতে দিহিং পাটকাই নতুনকে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে তো দিহিং পাটকাই এই 7খন হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান মুঠ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট হেজ দ্য হাইয়েষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া কিন্তু অসমৰ কাৰণে বা অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে তো তাই এতিয়া প্ৰশ্নটো আছে ভাৰতৰ কোনখন ৰাজ্যৰ সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে তো নেশ্যনেল পাৰ্কৰ ক্ষেত্ৰত সৰ্বাধিক যদি আমি চাবলৈ যাওঁ অপশন হ'ব বি কাৰেক্ট আনসাৰ মধ্যপ্ৰদেশৰ সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে ঠিক আছে আমাৰ যে নেক্সট কুৱেশ্যন আছে ইন হুইচ ইয়াৰ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ডিক্লেয়াৰ্ড এজ এ প্ৰজেক্ট টাইগাৰ তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰা হৈছিলে তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 2006 চনত আমি যদি চাবলৈ যাওঁ ইয়াৰ অপশন হ'ব এ টো হ'ব কাৰেক্ট 2006 চনত প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰা হৈছিলে ওকে আমাৰ যে নেক্সট কুৱেশ্যনটো আছে দ্য ষ্টেট জু কাম বটানিকেল গাৰ্ডেন ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়াৰ অসম ৰাজ্যিক চিৰিয়াখানা কোন চনত স্থাপিত কৰা হৈছিলে তো ইয়াৰে শুদ্ধ অপশনটো হ'ব 1957 চনত ভাৰত স্বাধীন হোৱাৰ 10 বছৰ পাছত অসমৰ ৰাজ্যিক চিৰিয়াখানাখন স্থাপন কৰা হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যনটো আছে হুইচ অফ দ্য ফলোইং এৰিয়া ইন আছাম ইজ নন ফৰ ফেৰেল হৰ্চেছ অৰ ওয়াইল্ড হৰ্চেছ অসমৰ নিম্নলিখিত কোনটো এলেকা বনৰীয়া ঘোঁৰাৰ বাবে পৰিচিত এই আনসাৰটো প্ৰায়ভাগে হয়তো জানাই চাগে ডিব্ৰু চৈখোৱা অপশন নম্বৰ বি কাৰেক্ট হ'ব ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক মানে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বনৰীয়া ঘোঁৰাৰ বাবে পৰিচিত ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য বায়োস্ফিয়াৰ ৰিজাৰ্ভ এমং দ্য ফলোইং তো নিম্নলিখিতবোৰৰ ভিতৰত জৈৱমণ্ডল সংৰক্ষণ কোনটো চাৰিটা অপশন দিয়া আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীজ কাজিৰঙা নেশ্যনেল পাৰ্ক ওৰাং মানাস তো ইয়াৰে শুদ্ধ অপশনটো আমাৰ হ'ব মানাস ঠিক আছে কিন্তু লগতে ঠিক আছে কিন্তু লগতে এটো জানি থোৱা যে যদি আমি জৈৱমণ্ডল সংৰক্ষণৰ কথা কওঁ তেতিয়াহলে অসমত দুখন আছে ডিব্ৰু চৈখোৱা মই শৰ্টকে লিখি দিছো ঠিক আছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু এখন আছে মানাস তো এই দুখন আছে জৈৱমণ্ডল সংৰক্ষণ ঠিক আছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট টাইগাৰ ৰিজাৰ্ভ অফ আছামিজ অসমৰ প্ৰথম বাঘ সংৰক্ষিত অঞ্চল হৈছে কোনখন বাঘ সংৰক্ষিত অঞ্চল হয় মানাহ টাইগাৰ ৰিজাৰ্ভ ঠিক আছে মানাহ টাইগাৰ ৰিজাৰ্ভ অপশন নম্বৰ বি টো কাৰেক্ট হ'ব আমাৰ যে লাষ্ট কুৱেশ্যনটো হৈছে হুইচ লোকসভা কনষ্টিটুৱেন্সি অফ আছামিজ ৰিজাৰ্ভ ফৰ এছচি সকলৰ কাৰণে কোনখন লোকসভা সমষ্টি অসমত মানে ৰিজাৰ্ভ কৰা আছে তো তাৰ কাৰণে চাৰিটা অপশন দিছে মংগলদৈ তেজপুৰ কৰিমগঞ্জ আৰু শিলচৰ তো এই কুৱেশ্যনটো আনসাৰ তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা ঠিক আছে শুদ্ধ উত্তৰ দিয়াজনৰ নাম নেক্সট মই ভিডিঅ'ত যেটো পাৰ্ট 2 আগবঢ়াম তাত মই উল্লেখ কৰি দিম তো বন্ধুসকল আজি ভিডিঅ চাই কেনেকুৱা পালা তোমালোকে জনাবা আৰু লগতে মই ডেসক্ৰিপচনত মোৰ টেলিগ্ৰামৰ লিংক ইনষ্টাগ্ৰামৰ লিংক আৰু ফেসবুক পেজৰ লিংক মই দিয়া আছে তো তোমালোকে তাত গৈ ফলো কৰি ল'বা ঠিক আছে তো আকৌ এটা নতুন ভিডিঅ লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ বাই বাই